Hello students, আজিৰ এই ভিডিঅ'টোত তোমালোকৰ মনত থকা স্পট এডমিশ্যনৰ ডাউটসমূহ ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 19 জুনৰ পৰা স্পট এডমিশ্যন ষ্টাৰ্ট হ'ব, সকলোৱে জানাই। ফাৰ্ষ্ট পইণ্ট হৈছে চিট কেপাচিটি। স্পট এডমিশ্যনৰ চিট কেপাচিটিটো আগতীয়াকৈ কৈ দিব নোৱাৰি। সেইটো ডিফাইন কৰে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হৈ যোৱাৰ পাছত কেইটা চিট থাকেগৈ। অৰ্থাৎ সকলো কলেজৰ সকলো ডিপাৰ্টমেণ্টৰ চিট কেপাচিটি বেলেগ বেলেগ হয়। আৰু দ্বিতীয় কথাটো হ'ল আগতীয়াকৈ কলেজত মেজৰ কাৰণে এপ্লাই কৰোঁতে যিটো ডিপাৰ্টমেণ্ট চুজ কৰিছিলা আৰু ফাৰ্ষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত নাম নাই অহা, তাৰ কাৰণে একেখন কলেজতেই স্পটত পাছত যদি আগৰ একেটা ডিপাৰ্টমেণ্টতে মেজৰ ল'ব বিচাৰা, তাৰ কাৰণে তোমালোকে আকৌ একেটা মেজৰতে এপ্লাই কৰিব নালাগে। যদিহে তুমি বেলেগ ডিপাৰ্টমেণ্টত মেজৰ ল'ব বিচাৰিছা, তেতিয়াহে কিন্তু 19 তাৰিখে সমৰ্থত তুমি যিখন কলেজত স্পট এডমিশ্যন ল'বা তাত মেজৰটো নতুনকৈ এপ্লাই কৰিব লাগিব। সো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। কিবা সুধিব লগা থাকিলে তলত কমেণ্ট কৰিবা, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাটছিং।